শিক্ষাৰ্থীসকল মই তোমালোকক আগৰ যেটো বক্তৃতা আছিল তাত ইতিমধ্যে মেণ্টেল এবিলিটিৰ বিষয়ে সম্যক আভাস এটা তোমালোকক দিছিলোঁ আৰু আজি মই তাৰ এলফাবেট টেষ্ট সেই পাঠটো বা সেই বিষয়টোৰ বিষয়ে আলোচনা কৰিম। এতিয়া এলফাবেট টেষ্ট মানেনো কি? মই লিখিছোঁ alphabet test is one of the easiest and important concepts of general mental ability segment of reasoning. মানে alphabet test কি হয় যিবিলাক পৰীক্ষাত mental ability বা reasoningৰ প্ৰশ্ন থাকিব তাৰ সেই পৰীক্ষাবিলাকৰ বাবে alphabet testটো অতি important বা অতি প্ৰয়োজনীয়। In this type of question, students are asked to find a place of an alphabet or a word based on the different types of arrangement. মানে alphabet tester প্ৰশ্নবিলাকত কি হয় কিছুমান বৰ্ণ বা কিছুমান শব্দ এটা নিৰ্দিষ্ট নিয়ম অনুসৰি সজাই থোৱা থাকে আৰু তাৰ পৰা কেতিয়াবা হেৰুৱা অংকটো বা হেৰুৱা শব্দটো বা বৰ্ণটো নাইবা তাৰ পিছৰ বৰ্ণটো কি হয় সেই এৰেঞ্জমেণ্টটো চাই মানে যেটো ৰূপত সজোৱা থাকে সেই সাজোনটো চাই পেলাই আমি উলিয়াব লাগে। আৰু মই লিখিছোঁ alphabetic series কাক কয়? The arrangement of alphabets with certain pattern is known as alphabetic series. মানে কি হয় যে বৰ্ণবোৰৰ যেটো আৰ্হিত সজোৱা থাকে সেই আৰ্হিটোকে কি বুলি কোৱা হয় alphabetic series বুলি কোৱা হয়। মানে শব্দবোৰ বা বৰ্ণবোৰ এটা নিৰ্দিষ্ট নিয়ম অনুসৰি সজোৱা থাকে আৰু সেই সাজোনটো শব্দৰ বা বৰ্ণৰ সাজোনটো alphabetic series বুলি কোৱা হয়। তাৰ পিছত এতিয়া মই উদাহৰণৰ সহায়ত তোমালোকক বুজাই দিবলৈ ওলাইছোঁ। এতিয়া 1 নম্বৰ প্ৰশ্নটো আছিল which term out of the given options will replace the এই প্ৰশ্নবোধক চিহ্ন থাকিব in the given series. সিরিজটো আমাক দিয়া আছে CX FU IR এইটো প্ৰশ্নবোধক চিহ্ন তাৰ পিছত দিয়া আছে OL আৰু তাৰ পিছৰটো আছে RI আৰু আমাক চাৰিটা অপচন দিয়া থাকে বুলি মই কৈছিলোঁ। অপচন কেইটা আছে LO MM NO D OP E OR। আমাক কি দিছে which term of the given options will replace the question mark in the given series। মানে এই দিয়া থকা শ্ৰেণীটো এই তলৰ উত্তৰ যেটা দিয়া আছে সেইকেইটাৰ কোনটোৱে এই প্ৰশ্নবোধক চিহ্নটোৰ ঠাইত কোনটো বহিব আমাক উলিয়াব দিছে। এতিয়া আমি ইয়াত এনেকৈ চাম চোৱা চিৰ পিছত F আছে মানে DE নাই ইয়াৰ এই চিৰ পিছত F আছে মানে দুটা বৰ্ণ নাই D আৰু E। ইয়াৰ পিছত Fৰ পিছত এইটো ইয়াত দুটা নাই দুটা গ্যাপ আছে। Fৰ পৰা GH নাই ইয়াতো দুটা গ্যাপ আছে I। তাৰ পিছত Iৰ পৰা দুটা নহলে কি হ'ব ইয়াৰ পৰা Iৰ পৰা যদি দুটা নাথাকে তেতিয়া হলে ইয়াত কি হ'ব JK সেই দুটা ড্ৰপ কৰিলে
এল হ'ব গতিকে আমি এইটো হ'ব বুলি ভাবিব পাৰোঁ কিন্তু চিয়ৰ নহয় কাৰণ আমি দুয়োটা চাব লাগিব কি বুলি ভাবিলোঁ আইৰ পিছত জে কে নাই এল তাৰ পিছত এম এন নাই অ' তাৰ পিছত পি কিউ নাই আৰ গতিকে আমাৰ প্ৰথম স্থানটো এল হ'ব বুলি আমি জানিলোঁ এতিয়া দ্বিতীয়টোৰ ক্ষেত্ৰত আকৌ চোৱা দ্বিতীয়টোৰ ক্ষেত্ৰত কি হৈছে এইফালৰ পৰা আহিছে এইটো আইৰ কি হ'ল জে কে দুটা নাই এল আছে এলৰ পিছত আমি যদি ধৰোঁ দুটা নাই এম এন নাই অ' হ'লে এইটো হ'ব পাৰে বাকী কেইটাও মিলাই চাব লাগিব কিন্তু অ' যদি আমি ধৰোঁ পি কিউ নাই আৰ হ'ব আৰটো ঠিকে আছে তাৰপিছত এছ টি নাই ইউ আছে ইয়াতো দুটা তাৰপিছত ভি ডব্লিউ নাই এক্স আছে ইয়াতো দুটা মাজত ড্ৰপ হৈছে গতিকে আমাৰ এইটো এল অ' হ'ব মানে এনচাৰটো হ'ব এ তাৰ পিছৰ অংকটো 2 নম্বৰ অংকটো আছিল ফাইণ্ড দ্য নেক্সট টাৰ্ম অফ দ্য ফলোয়িং চিৰিজ ফাইণ্ড দ্য next term of the following series আমাক সিরিজটো দিয়া আছে কিউ পি ও এস আর কিউ ইউ টি এস তাৰ পিছৰটো দিয়া আছে ডব্লিউ ৱাই ইউ তাৰ পিছৰটো এইটো আৰু আমাক অপচন কেইটা দিয়া আছে A X P Z B Z Y A C X W D P W X একেটা অপচন আমাক দিয়া আছে এতিয়া আমি কি চাম চোৱা ইয়াত কি হ'ব ইয়াৰ পিছত যেটো খালি ঠাই বহাব লাগে সেইটো উলিয়াব লাগে এতিয়া আমি চাওঁ ইয়াত কি হৈ আছে যে কিউৰ পিছত প্ৰথম বৰ্ণটো চাইছো প্ৰথম লেটাৰটো কিউ আৰটো নাই গতিকে এটা নাই তাৰ পিছত ইয়াৰ এছৰ পিছত টিটো নাই ইউ আছে গতিকে এটা নাই ইউৰ পৰা ভি নাই ডব্লিউ আছে এটা নাই গতিকে ডব্লিউৰ পিছত এক্স নাথাকে ইয়াতে ৱাই থাকিব পাৰে গতিকে আমি এইটো ৱাই আছে ৱাই হ'ব বুলি এবাৰ ভাবিব পাৰোঁ তাৰ পিছত 2 নম্বৰটো যেটো বৰ্ণ আছে প্ৰতিটোতে 2 নম্বৰ বৰ্ণটো চোৱা এইটো পি আছে তাৰ পিছত কিউ নাই আৰ আছে আৰৰ পিছত এছ নাই টি আছে মানে এটা এটা ড্ৰপ আছে টিৰ পিছত ইউ নাই আৰ এছ পিৰ পিছত কি হ'ল আমাৰ কিউ নাই আৰ আছে আৰৰ পিছত এছ নাই টি আছে টিৰ পিছত ইউ নাই ভি আছে এইটো ভি আছে আৰু ভিৰ পিছত কি হ'ব পাৰে ডব্লিউ নাথাকে এক্স হ'ব পাৰে গতিকে এইটোত সম্ভাৱনাটো থাকিল কাৰণ দ্বিতীয়টো এক্স হ'ব পাৰে তাৰ পিছত শেষৰটো কি আছে ওৰ পিছত আছে কিউ পিটো নাই তাৰ পিছত ওৰ পৰা এটা ড্ৰপ হৈ পি নাই কিউ আছে তাৰ পিছত কিউৰ পৰা আৰ নাই এছ আছে এটা ড্ৰপ হৈছে তাৰ পিছত এছৰ পৰা টি নাই ইউ আছে এটা ড্ৰপ হৈছে ইউৰ পৰা ভি নাথাকে তাৰ পিছৰটো থাকিব ডব্লিউ তাৰ মানে এনসাৰ এইটো হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব
চি। এই প্ৰশ্নটোৰ উত্তৰ আমি আন এক ধৰণেও কৰিব পাৰোঁ। সিদিনাখন মই তোমালোকক কৈছিলোঁৱেই যে মেণ্টেল এবিলিটিৰ এটা প্ৰশ্নৰ বহুত ধৰণে কৰিব পাৰি আৰু সেই ধৰণবোৰৰ ভিতৰত যিটো নিয়মেৰে আটাইতকৈ সোনকালে কৰিব পাৰি সেইটোৰে কৰিলে বেছি সুবিধা হ'ব, বেছি সোনকালে হ'ব। সময়টো পৰীক্ষাত আমাৰ গোটেই প্ৰশ্নখন কৰিবলৈ যিমান সময়ৰ প্ৰয়োজন সেই সময়মতেই তেতিয়াহ'লে উত্তৰবোৰ কৰিব পৰা যাব। এতিয়া এই প্ৰশ্নটোত আমি কি কৰিব পাৰোঁ? প্ৰশ্নটো চালে আমি দেখিছোঁ OPQ, কিউতহে হৈছে, পিছৰটোত QRS, এইটো এছতহে হৈছে, তাৰপিছৰটো STU, এছেৰে আৰম্ভ হৈ ইউতহে হৈছে, আৰু তাৰপিছৰটো UVW, ডব্লিউতহে হৈছে। গতিকে নেক্সটটো হ'ব WXY। আকৌ কৈছোঁ মই OPQ, কিউতহে হৈছে, পিছৰটো লাষ্ট বৰ্ণটো কিউ, যে QRS, গোটেই চিৰিয়েলি তিনিটা বৰ্ণ আছে। এছতহে হৈছে, নেক্সটটো এছেৰে আৰম্ভ হৈছে, এছ মানে নেক্সটটোৰ ৰাইট ছাইডৰ বৰ্ণটো এছ, STU। আকৌ ইয়াৰ পিছৰটো ৰাইট ছাইডৰ বৰ্ণটো UVW, নেক্সটটো WXY। মানে এনেধৰণেও উত্তৰ কৰিলে উত্তৰ চিয়ে হ'ব। এতিয়া নেক্সট প্ৰশ্নটোত আমি কৰিম তিনি নম্বৰ প্ৰশ্নটো আছিল আমাৰ। ইয়াতো একে আগৰটোৰ দৰেই প্ৰশ্নটো দিয়া আছিল, আমি খালী ঠাইত কি বহিব সেইটো লিখিব লাগে। গতিকে আমাক চিৰিজটো দিয়া আছে Hৰ পিছত খালী ঠাই, এইটো M। এতিয়া এইটোৰ উত্তৰ আমি কেনেকৈ কৰিম চাওঁ। এৰ পৰা যদি আমি চাওঁ, এৰ পিছত বিটো নাই, মানে এটা বৰ্ণ নাই। তাৰপিছত চিৰ পৰা এফলৈ দুটা বৰ্ণ নাই, ডি আৰু ই নাই। তাৰপিছত এফৰ পৰা এইচলৈ এটা বৰ্ণ নাই, ইয়াত দুটা নাই, ইয়াত এটা নাই। তাৰমানে আমি কি দেখিছোঁ, এৰ পৰা চিলৈ যাওঁতে বিটো ড্ৰপ হৈছে, গতিকে বিটো নাই, এটা বৰ্ণ নাই। চিৰ পৰা এফলৈ যাওঁতে ডি আৰু ই নাই, দুটা বৰ্ণ নাই। এফৰ পৰা এইচলৈ এটা নাই, জিটো নাই, গতিকে এই এটাৰ পিছত আকৌ দুটা নোহোৱা হ'ব, ইয়াত এটাৰ পিছত দুটা নাই, তাৰপিছত এটা নাই। এইবাৰ দুটা নাথাকিলে ইয়াত কি হ'ব পাৰে, এইচৰ পিছত আই জে নাথাকিলে, দুটা যদি নাথাকে এইটো কে হ'ব পাৰে। আকৌ এইটো দুটা হ'ল নহয়, এইবাৰ এলটো ড্ৰপ হৈ এটা ড্ৰপ হৈ এম হৈছে। গতিকে ইয়াৰ উত্তৰটো হ'ব কে। গতিকে আমাক অপশ্যন দিয়া আছিলে, এই অপশ্যনকেইটা AL, BK, CJ, D none of this। ওপৰৰ এটাও নহয়, এইকেইটা দিয়া আছিলে, মানে আমাক অপশ্যন দিয়া আছিলে AL, BK, CJ, D none of this, মানে এইকেইটাৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে আমাৰ 4 নম্বৰ। কুৱেশ্যনটো আছিল এৰেঞ্জ দ্য
given words in alphabetical order and find that which come at the second place. বৰ্ণক আমাক শব্দ কেইটামান দিয়া আছে ইয়াত arrange the given words in alphabetical order and find that which come at the second place দ্বিতীয় স্থানত কি আছে আমি উলিয়াব লাগে A U L T B F I N finger C F A N T A S Y আমাক কি কৰিব দিছে ইয়াত arrange the given words in alphabetical order প্ৰথমতে আমি কি কৰিব লাগিব এই শব্দবোৰ alphabetically লিখি ল'ব লাগিব alphabetical order মানে আমি প্ৰমাণ ডিকচনাৰীত যেনেকৈ চাওঁ সেইটো কোনটো ক'ত থাকিব এনেকৈ চাব লাগিব এতিয়া ইয়াত প্ৰথমটোত কি হ'ব প্ৰত্যেকটোতে F আছে গতিকে প্ৰথমটোৰ পৰা আমি ধৰিব নোৱাৰোঁ দ্বিতীয় বৰ্ণটো A এইটোত A আছে এইটোতো A আছে গতিকে এই দুয়োটাৰ কোনোবাটো নাই বা এইটো নাইবা এইটো গোটেইকেইটাতে দ্বিতীয় বৰ্ণটো A আছে গতিকে কি হ'ব এইটো দ্বিতীয় স্থানত থাকিব নোৱাৰে বুলি আমি গম পালোঁ কাৰণ এইটো I আছিল বাকি গোটেইকেইটাত দ্বিতীয় বৰ্ণটো A আছে তাৰ পিছত তৃতীয় বৰ্ণটো চাওঁ এতিয়া ইউ এইটোত ইউ আছে এইটোত এন আছে গতিকে নিশ্চয় এন এইটো ইয়াতকৈ আগত আহিব কিন্তু বাকি কেইটা আকৌ চাব লাগিব এইটোত এছ আছে আৰু এইটোত এন আছে গতিকে দ্বিতীয় বৰ্ণটোত চোৱাৰ পিছত তৃতীয় বৰ্ণটোত আমি দেখিলোঁ এইটো আৰু এইটো ভিতৰত কোনোবাটো প্ৰথমত আহিব কাৰণ বাকি কেইটাত কি হৈ আছে এনতকৈ পিছৰ বৰ্ণ আছে যেনে ইয়াত ইউ আছে ইয়াত এছ আছে গতিকে আমি এতিয়া বাকি দুটা বৰ্ণ চাওঁ যি দুটা এইটো আৰু এইটোৰ ভিতৰত কোনটো আগত আহিব যে ইয়াত এতিয়া চতুৰ্থ বৰ্ণ ইয়াত টি আছে ইয়াত এ আছে গতিকে এইটো 1 নম্বৰ স্থানত আহিব তাৰ পিছত 2 নম্বৰ স্থানত আহিব এইটো আমি গম পালোঁ তাৰমানে এই দুটা আৰু চাব লগা নাই তাৰ পিছত 3 নম্বৰ স্থানত আমাৰ থাকিল এইটো এইটো আৰু এইটো গতিকে এইকেইটাৰ ভিতৰত এইটোটো পিছলৈ গৈছিলে আমাৰ প্ৰথমতে গতিকে আমি যি চাৰিটা লৈছিলোঁ এই দুটাৰ ভিতৰত এটা হ'ব এতিয়া কোনটো হ'ব এইটো হ'ব কাৰণ ইউতকৈ এছ আগত থাকে গতিকে 3 নম্বৰ স্থানত এইটো হ'ব আৰু 4 নম্বৰত এইটো হ'ব তাৰ পিছত কাৰণ দ্বিতীয় লেটাৰটো এ আছে ইয়াত আই আছে এইটো পাছত আহিব তাৰ মানে আমাৰ অৰ্ডাৰটো হ'ব প্ৰথমতে আমি লিখিম F A C
CISM এইটো আছিল ই তাৰ পিছত থাকিব C2 FANTASY তাৰ পিছত থাকিব D FASCIMTE তাৰ পিছত কোনটো থাকিব ডিৰ পিছত ডিৰ পিছত থাকিব A FAULT তাৰ পিছত থাকিব নে লাষ্টত থাকিব B FINGER গতিকে কাৰেক্ট এলফাবেটিকেল অৰ্ডাৰটো হ'ল আমাৰ এইটো ইটো প্ৰথমত থাকিব তাৰ পিছত এইটো থাকিব তাৰ পিছত ডিটো থাকিল তাৰ পিছত A থাকিল আৰু লাষ্টত এইটো থাকিল এতিয়া প্ৰশ্নটোত আমাক আৰু এটা কথা সুধিছিল যে arrange the given words in alphabetical order alphabetical orderত আমি সজালো and find that which comes at the second place দ্বিতীয় স্থানত কি থাকিব দ্বিতীয় স্থানত কি আছে এইটো fascinate গতিকে এনসাৰটো সৰি দ্বিতীয় স্থানত এইটো আছে এইটো প্ৰথম এইটো দ্বিতীয় C2 হ'ব গতিকে C2 হ'ব এনসাৰ N এইটো হ'ব দ্বিতীয় স্থানত থকা বৰ্ণ গতিকে তোমালোকে এতিয়া নিশ্চয় গম পালা যে এলফাবেটিকেল অৰ্ডাৰত সজোৱা মানে তোমালোকক যদি কয় ডিকচনাৰীত কেনেকৈ সজাবা শব্দবোৰ তেতিয়া এইটো নিয়মতেই তোমালোকে কৰিব পাৰিবা ধন্যবাদ